কালকেতু যুবরাজ মথুরার যুবরাজময় জরাসন্ধ বানাদি নৃপতি সকল অঘাসুৰ বকাসুৰ আদি মহাবীৰগণে বন্ধু বুলি মোক আনন্দৰে লৈছে আঁকোৱালি সত্যে বিদ্যে বলে পৰাক্ৰমে আছে নেকি কোনোবা সমকক্ষ ধৰাৰ বক্ষত জানা নেকি কিবা সংবাদ যদি আছে তেন্তে তেওঁকো বন্ধু বুলি আঁকোৱালি লৈ শক্তি এই কংসৰ ৰাখি মতুত যুবরাজ নাই কোনো চিন্তাৰ কাৰণ মথুৰা ৰাজ্যতকৈ ধনী বাণী আদ্যবন্ত ৰাজ পয়োখেৰে ভৰা ভূখণ্ডত এনে কোনো ৰাজ্য নাই সকলো ৰাজ্যৰ ৰজাই আপোনাৰ এই বৈশ্যতা কৰিছে স্বীকাৰ তেন্তে কালকেতু যুবরাজ দেৱেশ্বৰ বুলি সকলোৱে কৰিছেনে উপাসনা মোক আৰু যদি কৰা নাই তেন্তে সকলোকে ধৰি আনি হত্যা কৰাৰ ব্যৱস্থা কৰা নাই চিন্তা যুবরাজ কোনেও কৰা নাই বিদ্ৰোহৰ আচৰণ এই পৃথিৱীৰ মানৱ সমাজে আপোনাকে কৰিছে উপাসনা কিন্তু বুলি ৰলা কিয় অৰণ্যৰ মাজত সোমাই সেই দেৱ ঋষি সমাজে উপাসনা কৰিছে বিষ্ণু দেৱ ঋষি সমাজে উপাসনা কৰে বিষ্ণু চিন্তাৰ কোনো কাৰণ নাই যুৱৰাজ ৰাখিছো সুশিক্ষিত কৰি আপোনাৰ সেনাগণ দেৱ ঋষি নিৰীক্ষণ কৰা কোনোবাই মোক কৰে উপহাস ভকতি গৰু তেৰা যুৱৰাজ এটি মহান উদ্দেশ্যৰ বাবে আহিলো তোমাৰ সমীপে কথালিকে ব্যক্ত কৰক দেৱ ঋষি পূৰ্ণ যৌৱনা আজি ভগ্নী তোমাৰ এনে যৌৱনা কালত বিবাহ নিদি কিবা হেতু ৰাখিছা নিজ গৃহে দেৱ ঋষি ৰাজকাৰ্যত আছিলো মতলীয়া হৈ কওকচোন দেৱ ঋষি আছে নেকি এনে কোনো বিদিতজন মই অতি শীঘ্ৰে বিবাহ দিম ভক্তিক মোৰ আছে আছে যুৱৰাজ নিশ্চয় আছে কোন সেইজন যদুকুলৰ বসুদেৱে হ'ব তোমাৰ ভগ্নীৰ বাবে উপযুক্ত বৰ ঠিকেই কৈছে দেৱ ঋষি কালকেতু যোৱা অতি শীঘ্ৰে তুমি গোকুললৈ যাত্ৰা কৰা যুৱৰাজ গোকুলৰ যাদৱ কুলৰ বসুদেৱক তুমি বিবাহৰ বাবে সাজু হ'বলৈ কোৱা আৰু যুৱৰাজ আপোনাৰ আজ্ঞা শিৰোগত কৰি মই আজি গোকুলত বিবাহৰ বাৰ্তা দিওঁগৈ যোৱা কিন্তু দেৱ ঋষি মহন্ত পণ্ডিত বসুদেৱে কৰিব জানো দি পত্নী গ্ৰহণ নারায়ণ নারায়ণ যুৱৰাজ তুমি ত্ৰিভুৱন বিজয়ী তোমাৰ আদেশতে সকলো কাৰ্য
সমাধা হ'ব শুনা কংস কওক দেৱৰ্ষি তুমি তেওঁক বলেৰে মান্তি কৰাবা পিছে যুৱৰাজ মই এতিয়া আহিলোহে ভাল দেৱৰ্ষি নাৰায়ণ নাৰায়ণ যদুকুলৰ বসুদেৱৰ সৈতে বিবাহ মোৰ ভগ্নী দৈৱকীৰ বীরগণ তোমালোকে যিদৰে ভোজৰাজ কংসৰ ভক্তিৰ বিবাহ কাৰ্য কৰিলা সম্পাদন তোমালোকৰ কাৰ্যত মুগ্ধ হৈ ভোজৰাজ কংসই তোমালোকক স্বৰ্ণ মুদ্ৰাই কৰিছে পুৰস্কৃত যোৱা তোমালোক এতিয়া নিজ কৰ্তব্যত হোৱাগৈ অগ্ৰসৰ কালকেতু যুৱৰাজ আজি মোৰ পৰম সৌভাগ্য হয় যুৱৰাজ স্নেহৰ ভগ্নী দৈৱকীক আজি সন্তে খবৰ পেলো সুলক্ষণ সজ পাত্ৰৰ খাতত
ভগ্নীপতিরূপে আহি হন্ত বহুদেবে করিলে ভস্মঙ্কর গৌরব উজ্জ্বল কালকেতু যুবরাজ যদিও বা ভগ্নিক চাচিম বিদায় তথাপি তো মনত নাই মোৰ অলপ বিষণ্ণ ভাৱ যুবরাজ এই রাজ কাৰেঙৰ প্ৰতি ধূলিকণা আজি আনন্দত হল মতলীয়া মিষ্টমুখ বসুদেৱক পাই আজি যেন সকলো উন্মনা কালকেতু যুবরাজ জীৱাদৰে সুসম্পন্ন হল ভগ্নীৰ বিবাহ কাৰ্য সভা যাতে উৎসৰ্গিত যৌতুকৰাজি সেইভাৱে আজিয়েই নিয়া হয় বৰ কন্যা যাত্ৰাৰ ৰথৰ লগত যুবরাজ সাজু কৰি ৰখা হৈছে সকলো যৌতুক 18খন ৰথ যাব ৰত্নৰে ৰঞ্জিত 15,000 ঘোঁৰা আৰু লগত যাব 400 হাতী আৰু দাস যাব 100ৰো অধিক অপেক্ষিত মাথো তদুৱা দেশৰ বাবে চমৎকাৰ কালকেতু উপযুক্ত শুভাকাংক্ষী তুমি এই ভোজৰাজ কংসৰ কালকেতু যুবরাজ আজি নিজে বাকচৰি ধৰি বৰ কন্যা ৰথ নেমাগুৱাই ৰথৰ চালক ৰূপে লভিম অপাৰ আনন্দ লগত থাকিব ভগ্নীপতি মোৰ সন্মানিত অতিথি কালকেতু যুবরাজ সংযোগ কৰাইবে তীক্ষ্ণ ঘোঁৰাদুটি শুভযাত্ৰা আৰম্ভ হওক এটি মুহূৰ্ততে তীক্ষ্ণ ঘোঁৰা ৰাখিছো কাষতে ততালিকে কৰিম সংযোগ যোৱা হল যুবরাজ আশীৰ্বাদ তোক কৰিছো প্ৰদান হল গৌৰী বসতি হওক তুয়ুৱে বীৰ পুত্ৰ কংস আজি তই নিজেই ৰথৰ বাঘ জৰি ধৰি আগুৱাই থৈ বসুদেৱ দৈৱকী
বিদায় 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 দৈবকী আয় ওর বুকুর মাঝে লয়া না কান্দিবি দৈবকী আজি আজি এই শুভ দিৱসৰ মহেন্দ্ৰ ক্ষণত ক্ৰন্দন কৰি মোক আৰু বিফল নকৰিবি আই না কান্দিবি ক্ষমা কৰা ভগ্নী তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ অপৰাধী নকৰিবি মোক আই শৈশৱ কালৰে পৰা যি স্নেহ বান্ধোনেৰে বান্ধি ৰাখিলি দাদাৰক কিবাদৰে পাহৰিম মই মোৰ জীৱন কালত ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ নকৰিবি ক্ৰন্দন বসুদেৱ যুৱৰাজ নহয় বসুদেৱ মিত্ৰ বুলি কৰা সম্বোধন মিত্ৰবৰ বসুদেৱ মিত্ৰবৰ স্নেহৰ ভগ্নী দৈবকীক আজি খন্তে সমৰ্পিলো তোমাৰ হাতত আচলি ভনীতি মোৰ অতি আলসুৱা ভাল বেয়া নাজানে একোকে হ'ব পাৰে তাই শত দুখ শত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ শত দুখ শত অপৰাধ তুমি কৰিবা মাৰ্জনা কিন্তু মনত ৰাখিবা বসুদেৱ তোমাৰ অপূৰ্ব স্নেহৰ পৰা মোৰ ভগ্নী দৈবকী যাতে কোনোদিন নহয় বিচ্ছিন্ন হোমাগ্নিক সাক্ষী কৰি যি মহাৰত্ন মই কৰিলো গ্ৰহণ তাক মই সৰ্বদা ৰাখিব ক্ষুণ্ণ হে যুৱৰাজ তোমাৰ আদেশ মই কদাপিতো নকৰো লংঘন আদেশ নহয় মিত্ৰবৰ মিত্ৰৰ প্ৰতি অনুৰোধ কেৱল এই দৈবকী শুন পতি ব্ৰহ্মা পতি বিষ্ণু পতি মহেশ্বৰ পতি তিৰোতাৰ আচলৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় শ্ৰদ্ধা ভক্তি প্ৰীতি সম্ভাষণ পতিৰ গৃহত সকলোকে জনাবি বিশেষ আৰু কোন দৈবকী কৰ্তব্যৰ তাৰণত পৰি যদি কেতিয়াবা দুখ মই ৰোহ ব্যৱহাৰ কৰিছিলো এই বিদায় পেলাই এই অভগত দাদাৰৰ মুখলৈ চাই সকলো পাহৰি যাবি আই পাহৰি যাবি
তোমাৰ আদেশ মই পালিম সততে। অতি ভাগ্যৱতী মই। তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায়। দিয়া আশীৰ্বাদ দাদা, তোমাৰ উপদেশ শিৰত লৈ আগবাঢ়ি যাওঁ মই জীৱন পথত। যা পতিৰ গৃহলৈ যা তই লক্ষ্মী স্বৰূপিনী হৈ। পতিৰ গৃহত গৈ শত সিংহ হব শক্তিৱন্ত সন্তানৰ জননী হবিগৈ। দিয়া আশীৰ্বাদ দাদা, যুগ্ম জীৱন যাতে সুখৰ হয়। পুনৰবাৰ সিয়া ভৰা কৰিছো আশীৰ্বাদ। হৰ গৌৰী বসতি হওক তহঁতৰ যুগ্ম জীৱনত। উঠা বসুদেৱ, উঠাই। বসুদেৱ, মিত্ৰবৰ, সিংহদ্বাৰত প্ৰস্তুত ময়ূৰত আজি নিজে বাকচৰি ধৰি তোমালোক দুয়োকে আগুৱাই থম মই যাদৱ কুলত। বোলা এবে কৰাগৈ ৰথত আৰোহণ। আয়তীসকল মাংগলিক উৰুধ্বনিৰে মুখৰিত কৰি তোলা মথুৰা নগৰী। যিহেতু কংসৰ ভগ্নী দৈৱকীৰ বিবাহ। বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ। কোনে করো তহস্য অকাখ মার্কত ওল কংস মুখে উদ্দেশ্য করি করিস অত্যহস্য আকাশ মার্গ সাবধান কংস যে দৈবকীর বিয়া পাতি মহাসমারোহে আপন পাহরা যে মূর্খ কংস
সেই দৈবকী গর্ভজা অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রমে মরণৰ দিন দুরন্ত কাষ চাপি আহে দিনে দিনে তাৰে আজি এক অপূর্ব ঘোষণা তাৰে আজি এক অপূর্ব ঘোষণা তাৰে আজি এক অপূর্ব ঘোষণা মিছা মিছা দাদা কি শুনিছো এয়া এইবোৰ সব দেৱতাৰ চালনা দাদা দাদা তুমি ইমান উত্ৰাৱল হৈছা কিয় দাদা দাদা শুনা নাই তোৰ এই গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক অবলীলাক্ৰমে মিছা দাদা মিছা এইবোৰ সব দেৱতাৰ চালনা মিছা দাদা মিছা মিছা দৈবকী এইবোৰ সকলো দেৱতাৰ চালনা এইবোৰ মিছা আশা মিছা আশা মিছা আশা অতি আশা মনত পেলা কংস সেই দুৰ্যুতিৰ অভিশাপ মনত পেলা কংস সেই দুৰ্যুতিৰ অভিশাপ মনত পেলা কংস সেই দুৰ্যুতিৰ অভিশাপ সঁচা অতি সঁচা মনত পৰিছে আজি দুৰ্যুতিৰ অভিশাপ সাৱধান কৰি দিছে আকাশী বাণীয়ে সোঁৱৰাই দিছে মোক কৰ্তব্য নিজৰ কালকেতো সাধু আছো পালিব ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পলাও কুলৰি মিত্ৰ 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 মোৰ কোনো নাই শত্ৰু সকলোতে বধ কৰা যাকে যতে পোৱা বলিয়া দতাল হাতী জোৰে জোৰে আনি মেলি দিয়া প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা আজি কালকেতুৱে যিহকেই বিচাৰিছে তাকেই পাইছে মথুৰাৰ ভাগ্য লিপি আজি মই দিম লুটিয়াই বসুদেৱ নতুন মিতি স্নেহৰ ভক্তি কৰিব কি ভৱিষ্যত ভাগ্য লিপি মোৰ শুনিলা নহয় দুয়োজনে কাণ পাতি যে মিলন বান্ধোনেৰে বান্ধি দিলো তোমালোক দুয়োকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ
যি হিয়া ভৰা স্নেহ কৰিলো প্ৰদান তাৰে আজি উত্তম প্ৰতিদান কি কৰিবা বসুদেৱ অমৃতত গৰল উঠিল বেশ কথা সেয়ে হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ এই পিশাচী দাদা সন্তানে দুখ কৰিব সংসাৰে দৈৱকী গৰ্ভজাত সন্তানে দুখ কৰিব সংসাৰ দৈৱকী গৰ্ভজাত সন্তানে দুখ কৰিব সংসাৰ দৈৱকী গৰ্ভজাত স্নেহ মমতা আছে যত মানে সকলোতে বিখৰ্জিলো এটি মুহূৰ্ততে মন্ধৰ নাক পাক দিলো দলিয়াই খড়গাঘাতে দৈৱকী কৰি শিৰচ্ছেদ মুক্ত হব খোজা মৃত্যুৰ দ্বাৰ ধৰ্মে ৰুদ্ধ কৰি চিৰকাললৈ নারী হত্যা মহাপাপ নারী হত্যা মহাপাপ বহুদেৱ দাদা কিবা সেইটো অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক আনিছা দাদা কিয় কলংক আনিছা পিশাচী নাই তোৰ কোনো অপৰাধী নোহে কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ কেৱল এই কংসৰ নে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু মই কলেও তুমি জানো শুনিবা সঁচাই শুনা যুৱৰাজ বীৰ তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় কিংবা অন্যায় সবাৰো বিধান হব ইচ্ছাতে তোমাৰ সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে হৌ হিমদ্ৰী লংঘিছে হত্যা কৰি ভগিনীকে নিজৰ মৰণকো তুমি ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব তোমাৰ কথাই সঁচা ৰজা মই যেনে ইচ্ছা তেনে বিধান প্ৰথমতে দৈৱকীক কৰিম সংহাৰ তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰে কংসক নিধন সাজু হ দৈৱকী তই
মৃত্যুৰ বাবে সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধুৰুপ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো দেখি সন্মুখত হৌ আগন্তুক মৰণৰ স্বপ্ন প্ৰখেলিকা জীৱাদৰে কপিছা ভয়ত তোমাৰ ভগ্নী দৈৱকী এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় জানোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি সেই মহাবীৰ জ্যেষ্ঠৰ হাতত তেনে মৃত্যুকো দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম ৰণ দাদা হাঁহি হাঁহি কৰিম ৰণ সঁচা কথা যুৱৰাজ এনে কাৰ্য অতিকে অশোভন নাৰী হত্যা ভগিনী হত্যাৰে কলংকৰ কালিমাহানি ক্ষত্ৰিয় ৰখি শ্ৰী শ্ৰী যুৱৰাজ বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা ধৰণী শুনা যুৱৰাজ এনে কাম কৰা যদি ভৱিষ্যতে জগতৰ বীৰৰ সমাজে হত মুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে নলব মোৰ এই নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই মূৰ্খ কংসৰাজে জগতত বীৰ বুলি দিব পৰিচয় বঢ়িয়া চুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বহুতে তাৰো আছে সহজ উপায় কি উপায় বসুদেৱ দৈৱকীও থাকিব জীয়াই তোমাৰো যুৱৰাজ কোনো কালে নহব অনিষ্ট হে যুৱৰাজ কৰজোৰে মই কৰিছো অনুদয় দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান অসম্ভৱ দৈৱকীৰ জীৱন কংসৰ মৰণ কংসৰ জীৱন দৈৱকীৰ মৰণ তাৰ পৰিৱৰ্তে যুৱৰাজ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যে মুহূৰ্ততে ভূমিষ্ঠ হ'ব এটি কৰি তুলি দিম মই তোমাৰ হাতত হত্যা কৰি বৃহৎ হবা তুমি সাৱধান নিজ ইচ্ছামতে পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন স্বামী মোৰ জীৱন ভিক্ষাৰ নাই ভালদৰে ভাবিছো বসুদেৱ পাৰিবানে প্ৰতিজ্ঞা পালিব পাৰিবানে ত্যাগ কৰিব তুমি সন্তানৰ স্নেহ যদি পাৰা তেন্তে নাই মোৰ অলপো আপত্তি
তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো এই পিখাচি শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি মাথো, আশ্ৰিত হে তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰচণ্ড প্ৰতাপে কাঢ়ি নিব পাৰা জীৱা আছে সকলো আমাৰ। তথাপিও কওঁ শুনা যুৱৰাজ, মিছা মই নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য গ্ৰহ ৩৩ কোটি দেৱতা মণ্ডলী স্পৰ্শ কৰি মোৰ ভজ্জা দৈৱকীৰ হীৰ প্ৰণন্তেও এই বসুদেৱে প্ৰতিজ্ঞা পালিম। বেশ, তেন্তে আজিৰে পৰা গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে নিজ পুত্ৰৰ চিহ্নহীৰ নিজকে কৰাগৈ প্ৰস্তুত। ধন্য ধন্য কালগত উপযুক্ত ধৈর্য তুমি ভুজরাজ কঙ্কর। ৰক্ষা কৰা। বুজক জগতে কংখৰ শক্তি, বুজক জগতে কংখৰ ক্ষমতা, বুজক জগতে কংখৰ পৰাক্ৰম কিমান। ভগৱান সদূৰ